কেমেৰাৰ সন্মুখতেই দলং ভাগিছে। প্ৰলয়ংকাৰী পানীয়ে পথ ছিঙিছে। পানীৰ মাজতেই পৰীক্ষাত বহিছে কণ কণ শিশু। দুৱাৰ পৰিহাৰ কৰি খিৰিকীৰে লৈছে ঘৰৰ বাট। এই যাতনাৰ ছবিবোৰ মানকাছাৰ জিলাৰ। বিগত প্ৰায় এটা সপ্তাহে বৰষুণ নেৰানেপেৰাকৈ। মেঘালয়তো ধাৰাসাৰে পৰিছে বৰষুণ। সেই বৰষুণ এতিয়া হৈ পৰিছে শতাধিক গাঁৱৰ বাবে চিন্তাৰ কাৰণ। মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে সৃষ্টি কৰিলে এই বিভীষিকা। ঘৰত পানী, পথত পানী। চকুৰ সন্মুখতে ৰাইজে বিপৰ্যয় দেখি হাহাকাৰ কৰিছে। ঠায়ে ঠায়ে পথৰ ওপৰত একাঠু পানী, ঠায়ে ঠায়ে ছিঙিছে পথ। দুটাকৈ PWDৰ পথ ছিঙিলে এই আপদীয়া পানে। ছিঙি নিলে কালাপানী দিয়াৰা সংযোগী পথ, বাঘাপাৰা কালাপানী সংযোগী পথ। যোৱাবাৰ বানতো ছিঙিছিল কালাপানী দিয়াৰা সংযোগী পথটো। আকৌ একে অৱস্থা। প্ৰায় 7টা গাঁও পঞ্চায়ত পানীৰ কবলত। এই পানীৰ পৰিৱেশৰ মাজতে বোকা খচকি, পানী গচকি পৰীক্ষা দিবলৈ ওলাল পৰীক্ষাৰ্থী। পানীৰ মাজতে পৰীক্ষা হ'ল সাদুল্লাবাৰী হাজী মন্তাজ আলী হাইস্কুলত। আমি বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ, কাৰণ আমি 4-5 দিনৰ পৰা লৈ আছোঁ, কিন্তু 4-5 দিন ধাৰাবাহিক বৰষুণ হৈ আছে। তথাপি তাৰ মাজেৰে ছাত্ৰ আহি আছে, আমি পৰীক্ষা লৈ আছোঁ। কিন্তু হঠাৎ যোৱাকালি ইমান বৰষুণ হ'ল মেঘালয়ত, আৰু সেই মেঘালয়ৰ পানী ৰাতিত একেবাৰে 4-5 ফুট মানে ওখকৈ আহিল। অহাৰ পিছত আমাৰ স্কুলৰ ঘৰ দুৱাৰ চব বুৰাই পেলালে। শিক্ষকজনে আকৌ জনালে কি কষ্টৰে কৰা হ'ল পৰীক্ষাৰ ব্যৱস্থা। এতিয়াতো আমিতো আগতে কোৱা নাই ছাত্ৰ ছাত্ৰীবিলাকক যে কালি বন্ধ, কিন্তু হঠাৎ মানে পানী অহাত ছাত্ৰ ছাত্ৰীবিলাক জনা নাই, তেখেতে আহি গৈছে, অলৰেডি আহি গৈছে। তাৰপিছত আমি বহুত কষ্টৰে মানুহৰ ঘৰৰ ওপৰেদি, ঘৰৰ মজিয়াৰ ওপৰেদি আমি আমাৰ সেইটো স্কুলৰ জানলা দি সোমাই দি ছাত্ৰ টিচাৰ সোমাই দি পৰীক্ষা লৈ আছোঁ। বহুত কষ্টৰে বহুত মানে পৰীক্ষাখিনি ল'লোঁ। এই বানে সকলোকে ভীতিগ্ৰস্ত কৰিছে। থকা ঘৰ, ৰাজহুৱা স্থান সকলোতে পানী। ৰাইজ চিন্তাত, ৰাইজ বন্দী প্ৰশাসনৰ সহায়ৰ আশাত। ব্যুৰো ৰিপৰ্ট, NKTV+।